যিটো প্ৰাচীন সাঁচি পুথি পঠন আৰু সংৰক্ষণৰ মানে যিটো কৰ্মশালা ই একেবাৰে সময় উপযোগী হৈছে। ইয়াৰ প্ৰাসংগিকতা আছে সাঁচিপাতৰ বিশেষকৈ, কাৰণ সাঁচিপাতে আমাক আমাৰ অতীতৰ কথা কয়। সাঁচিপাততে আমাৰ গোটেই সংস্কৃতি ক'বলৈ গ'লে আমি ধৰি ৰাখিছে। গুৰুজনা দুজনৰ সময়ৰ পৰা, তাতকৈ আগৰ পৰা আচলতে আমি বানভট্টৰ হৰ্ষ চৰিত্ৰত কুমাৰ ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ যি অগৰু বল্কত দিছিলে বুলি কোৱা হয়, সেই তেতিয়াৰ পৰা আমি জানো যে তেতিয়াৰ পৰা আমাৰ মানে কি আছে, সাঁচিপাতৰ প্ৰচলন আছে। আৰু বিশেষকৈ অসমীয়া লিপি আছিল যিহেতু, গতিকে সেয়া তেনেকৈ মানে চলি আছিলে, তেতিয়াৰ পৰাই আছে, হয়তো তাৰ আগৰ পৰাই আছে, কিন্তু আমি মানে এটা ৰেফাৰেঞ্চ আমি সেইটোৰ পৰা পাওঁ, চলিড ৰেফাৰেঞ্চটো। আৰু এতিয়া যিহেতু নতুন প্ৰজন্মই শিকাটো অতি দৰকাৰ, আৰু আমাৰ যি নতুন শিক্ষানীতি, সেই শিক্ষানীতিটো আমাৰ এই যিটো নতুনকৈ এইটো মানে আমাৰ এটা স্কিল এটা, সেইটো আমাৰ এতিয়া নতুনকৈ ভৰাবলৈ লৈছে গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি দুইখনেই। আৰু বিশেষকৈ এই যিসকল মানে সত্ৰাধিকাৰ ভকতসকল আহিছে, সেইটো এটা বৰ আদৰণীয় পদক্ষেপ। কাৰণ সত্ৰবিলাকতেই সেই গুৰুজনাৰ সময়ৰ পৰাই, তেতিয়াৰ পৰাই কি হৈছে, এই যিটো পৰম্পৰা সাঁচিপাতত লিখা লগতে চিত্ৰশিল্প থকা, এই গোটেই কথাখিনি তেতিয়াৰ পৰা তাত সংৰক্ষিত হৈ আছে আৰু বৰ ভালকৈ আছে। যদিও তাৰ সংৰক্ষণৰ এতিয়া প্ৰয়োজন হৈছে, তথাপি সেইটো চলি আহিছে। আমাৰ এটা যিটো নলেজ ছিষ্টেম, সেইটো সাঁচিপাতৰ ভিতৰত আছে। সাঁচিপাতৰ এটা ইউনিকনেছ আছে, ই এটা মানে পৃথিৱীৰ ক'তো নাই যেনেকুৱা ধৰণৰ কথা এটা। গতিকে সেইটোৰ ওপৰত গুণী জ্ঞানীজন আকৌ আগবাঢ়ি আহিছে, নতুন প্ৰজন্ম আগবাঢ়ি আহিছে। এনেধৰণৰ এটা পদক্ষেপ যিটো গুৱাহাটী মানে বিশ্ববিদ্যালয়ৰ দৰে অগ্ৰণী এটা শিক্ষা প্ৰতিষ্ঠানে লৈছে, এইটো বৰ আদৰণীয় পদক্ষেপ। গতিকে আমিও তাৰ লগতে আছোঁ। আমি অলপতে এখন চুক্তি কৰিছোঁ, বুজাবুজিৰ চুক্তি গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগত। আমি বিভিন্ন ক্ষেত্ৰত আমি একেলগে কাম কৰি যাবলৈ আগবাঢ়িছোঁ শিক্ষাৰ ক্ষেত্ৰখনত। আৰু বিশেষকৈ আমি ইয়াৰে সকলো ডিপাৰ্টমেণ্টৰ যিসকল শিক্ষাগুৰু আছে, লগতে ৰিচাৰ্চ স্কলাৰ আছে, সকলোকে আমি ৱেলকাম জনাইছোঁ। আমাৰ ডিপাৰ্টমেণ্টত বহুতবিলাক মানে পাব্লিছ নোহোৱা মেনুস্ক্ৰিপ্ট আছে, সেইবিলাকৰ ওপৰত কাম কৰিবৰ কাৰণে, আমি পাব্লিছ কৰিবৰ কাৰণে, লগতে আমাৰ এইটো যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো কিতাপৰ বছৰ হিচাপে ডিক্লেয়াৰ কৰিছে, ইয়েৰ অফ দ্য বুক। গতিকে আমি পাব্লিকেশ্যনত জোৰ দিছোঁ, যিমান পাৰি সেইবিলাক ট্ৰেঞ্চলেশ্যন কৰোৱা বা তাৰ ওপৰত কিবা কিবি প্ৰজেক্ট কৰা, তেনেকুৱা ধৰণৰ আমি ডিপাৰ্টমেণ্টৰ ফালৰ পৰাও লৈছোঁ। লগতে গুৱাহাটী ইউনিভাৰ্চিটিৰ লগতো আমি তেনেকুৱা ধৰণৰ প্ৰজেক্টত আমি নিজে সংযুক্ত হৈছোঁ। গতিকে আমি আশা কৰোঁ আমাৰ বুজাবুজি চুক্তিখনে আমাক একেলগে কাম কৰাত, শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিয়াত আমাক সহায় কৰিব। আৰু আজিৰ এই যিটো আৰম্ভণি হৈছে, ই এনেধৰণৰ মানে কৰ্মশালা আমি অসমৰ বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত নতুন প্ৰজন্মক সামৰি এনেধৰণৰ অসমীয়া লিপি, প্ৰাচীন অসমীয়া লিপি পঠন, প্ৰাচীন আমাৰ সাঁচিপতীয়া পুথিবিলাকৰ মানে পঢ়াটো, প্লাছ সাঁচিপতীয়া পুথি বনোৱা, মেকিং অফ মেনুস্ক্ৰিপ্ট সাঁচিপাত, আৰু লগতে তাত মানে যি আমাৰ কলা আছিল, চিত্ৰণেই হওক বা লিখনেই হওক, সেই গোটেই বস্তুটো ৰিৰাইটিং অফ মেনুস্ক্ৰিপ্ট, এইবিলাকত আমি জোৰ দিছোঁ আমাৰ ডিপাৰ্টমেণ্টৰ পৰা। গতিকে আশা কৰিছোঁ ই চাগে আমাক এটা মানে পজিটিভ, আমাৰ এটা যিটো আমি এপ্ৰ'চ এটা আমি লৈ আগবাঢ়িছোঁ, আৰু তেনেকৈ ৰিজাল্টটো চাগে আমাৰ পজিটিভ হ'ব। সেয়ে মোৰ ভাষণত ক'লৈ এইটো অন্তত কমে আৰু 50 বছৰ আগতে হ'ব লাগিছিল, কাৰণ আমাৰ মানুহে সাঁচিপাতৰ মূল্য বুজা নাছিল। খুব সেৱা ভক্তি কৰি ৰাখিছিল, এইখিনিয়ে যেনে নাম গাব লাগে এইখিনি কৰিছিল। পিছত কি কৰিলে, বহু শাস্ত্ৰৰ, আমাৰ বিশেষকৈ নামনি অসমৰ কথা কৈছোঁ, দেখিছোঁ সেৱা কৰে, আকৌ যেতিয়া উয়ে খায় বা কি পোকে ধৰে, পাছত নৈত উঠাই দিয়ে। তেনেকৈ বহু শাস্ত্ৰ আমাৰ নষ্ট হৈ গৈছে। সেইকাৰণে মোৰ অসম চৰকাৰৰ ওচৰত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ওচৰত আবেদন যে এইটো খুব দ্ৰুতভাৱে ব্যৱস্থা ল'ব লাগে সাঁচিপাত সংৰক্ষণৰ কাৰণে। আৰু সংৰক্ষণটো হ'বই, লগতে যাতে ইয়াৰ পঠন পাঠন যাতে হয়, তাৰ কাৰণে যাতে আমাৰ সমাজৰ বা আমাৰ নবীন প্ৰজন্ম যাতে আগবাঢ়ি আহে, আৰু সাঁচিপাত কেনেকৈ তৈয়াৰ কৰিব লাগে এই কথাটো আমাৰ বিশেষকৈ নামনি অসমত নায়ে তেনেকুৱা শিল্পী। উজনিত অলপ আছে বোধ কৰোঁ, আৰু সেই বস্তুটো যাতে শিক্ষা চৰকাৰীভাৱে হ'লেও, বৃত্তি দি হ'লেও, তেওঁলোকক স্কলাৰশ্বিপ দি হ'লেও তেনেকুৱা শিল্পী আমাৰ তৈয়াৰ কৰিব লাগে চৰকাৰে। মই তাৰ কাৰণে চৰকাৰৰ ওচৰত আবেদন জনাওঁ। গুৱাহাটী বিশ্ববিদ্যালয়কো মই সেই আবেদন সত্ৰ মহাসভাৰ, অসম সত্ৰ মহাসভাৰ সভাপতি হিচাপে মই আবেদন জনাইছোঁ। লৈছে, হয়, এই পদক্ষেপ লোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ক। কাৰণ মই ভাষণত ক'লে যে অন্ততঃ 50 বছৰ আগতে এই পদক্ষেপ ল'ব লাগিছিল।
কাৰণ ইতিমধ্যে বহু শাস্ত্ৰ নষ্ট হৈ গৈছে। আজি পশ্চিমবংগৰ যিবিলাক শাস্ত্ৰ আছে কি ব্যৱস্থাত আছে সেইটো বোধহয় গুৱাহাটী বিশ্ববিদ্যালয়ে ক'ব নোৱাৰে আৰু এনেকুৱা কথাটো। গতিকে আমাৰ দ্ৰুত ব্যৱস্থা ল'ব লাগে এই সংৰক্ষণৰ কাৰণে। ধন্যবাদ জনাইছোঁ আপোনালোককো। আপোনালোকে যে হেৰি কৰিছে তাৰ কাৰণে ধন্যবাদ থাকিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।